হাই হেল্ল' নমস্কাৰ ৱেলকাম বেক মাই ইউটিউব চেনেল NBoroলৈ স্বাগতম জনাই আজিৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ। ভাল পালে লাইক কৰক, শ্বেয়াৰ কৰক, কমেণ্ট কৰক, ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নকৰিব। মোৰ হয়তো বিৰাট বেয়া দিন চলি আছে। কালি মই গাড়ীখন ভাল কৰিব গৈছিলোঁ। গাড়ীখন ভাল কৰিব যাওঁতে ডাঙৰ ডিলাৰ পক্ষৰ লগত কাজিয়া লাগিব লগা হৈছিলে। আপোনালোকক সকলোবোৰ জনাই আছোঁ। আপোনালোকে গাড়ী ভাল কৰিব গ'লে ডাইৰেক্ট ডিলাৰৰ ওপৰতে এৰি নিদিব। ডিলাৰে কি কৰে কি নকৰে চবখিনি চাব। গাড়ীখনৰ কি সমস্যা এইটো বিষয়ে অলপ ভালকৈ জানি বুজি পেলাই গাড়ীখন ডিলাৰত দিব। কাৰণ ডিলাৰত দিলে ডিলাৰে গাড়ীখন সোমোৱাৰ লগে লগে আপোনাক হয়তো ৱেইটিং ৰুমত ৰখিব দিব। ৱেইটিং ৰুমত ৰখিব দিয়াৰ লগে লগে আপোনাৰ গাড়ীখন কি কৰিছে কি কৰা নাই আপুনি একো গম নাপাব। আপোনাৰ গাড়ীখনৰ কিবা চুৰ হ'লেও আপুনি একো গম ধৰিব নোৱাৰিব। সেইটোৰ ওপৰত আপোনাৰ পইচাও ল'ব, আপোনাৰ লগতে আপোনাকে ৰখিব। গোটেই গাড়ীখন খুলি একেবাৰে কাভাৰ চাভাৰ খুলি একেবাৰে উঠবা। তাৰপিছত গোটেই একদম পাত কৰি থৈ দিছে। থৈ দি পেলাই মোক মাতি পেলাই কৈছে কি আপোনাৰ গাড়ীখনৰ ইঞ্জিনটো খুলিব লাগিব। ইঞ্জিনটো আৰু হেডটো আৰু আমিতো জানাত আৰু ইঞ্জিনটোৰ ওপৰতে লাগি আছে হেডটো খুলিব লাগিব। গোটেইখিনি খোলাৰ পাছত তাৰপিছত ডিলাৰ পক্ষৰ লগত মোৰ বহুত তৰ্কাতৰ্কি মই কৈছোঁ আৰু এইটো হেৰিৰ প্ৰব্লেম নহয়, হেডৰ প্ৰব্লেম নহয়। হেডৰ প্ৰব্লেম হ'লে এনেকুৱা ধৰণৰ হেৰি নহয়। মই অলপ চলপ বিষয়ে অলপমান জানো আৰু এনেকুৱা ধৰণৰ গাড়ী ভাল কৰি বা বেলেগৰ পৰা শুনি এনেকুৱা ধৰণৰ অলপ চলপ জানো আৰু সেইটো প্ৰব্লেম নহয় বুলি ক'লোঁ মই। সিহঁতে নাই নামানে। আপুনি কি কয়হে, আপুনি জানে নেকি কিবা মেকানিক নেকি, আপুনি হেৰি নেকি, এনেকুৱা ধৰণৰ কথা আৰু সিহঁতৰ। তাৰপাছত নাই সিহঁতে নামানে, গোটেই খোলাৰেই আৰু ঠাণ্ডা সিহঁতে। মই ক'লোঁ আৰু যদিহে গাড়ীখন খোলে বা হেৰি কৰে, কিন্তু যদিহে ইঞ্জিনটোৰ বা হেডৰ প্ৰব্লেম নহয় তেতিয়াহ'লে মই কিন্তু 1 টকাও নিদিওঁ। সিহঁতে কিয়হে আপুনি নিদিব 1 টকা? যদিহে গাড়ীখনৰ আপোনাৰ যদি হেৰি হৈছে প্ৰব্লেম হৈছে আপুনি ভাল কৰিব ইচ্ছা যদি আপুনি ভাল কৰক, এনেকুৱা ধৰণৰ কথা। তাৰপিছত নহয় বোলো মোৰ কথাটো শুনক, কাৰণ মই জনাত হেডৰ প্ৰব্লেম নহয়। সেইটো হয়তো তেলৰ প্ৰব্লেম হ'ব পাৰে, হয়তো কাৰ্বৰেটৰ প্ৰব্লেম হ'ব পাৰে, হয়তো এয়াৰ কুলাৰৰ প্ৰব্লেম হ'ব পাৰে। সিহঁতে নামানে, বহুত দেৰি তৰ্কাতৰ্কি হ'ল, বহুত দেৰি হেৰি হ'ল। তাৰপাছত ময়ো বহুত দেৰি আৰু গাড়ীখন খুলিব নিদিলোঁ। তাৰপিছত গাড়ীখন খুলিব নিদিওঁতে সিহঁতে বহুত কিবা কিবি মোৰ লগত তৰ্ক বিতৰ্ক হ'ল, হেৰি হ'ল। তাৰপাছত এইখিনি আৰু তাৰপিছত মোৰ লগৰ এজন মেকানিক ফোন কৰিলোঁ। ওচৰৰে লগৰ মেকানিক এজন ফোন কৰি পেলাই সিয়াক মাতি পেলাই সি আহি পেলাই গাড়ীখন চলাই চালে। সিহঁতেতো চলাইছে মোটামুটি মোৰ 1 লিটাৰ তেল কৰি শেষ কৰি দিছে। খালি ভং মাৰে, স্পীড মাৰে, হেৰি কৰে। তাৰপিছত মোৰ গাড়ীখনৰ মেইন প্ৰব্লেম আছিলে ৰখি যোৱা, স্পীড গ'লে অলপমান ৰখি যোৱা ধৰণৰ কৰে। তাৰপাছত লগৰজনে আহি তাৰপিছত হেৰি কৰিলে, চেক কৰিলে, তাৰপিছত ড্ৰাইভিং কৰি চালে। ময়ো পিছত উঠি পেলাই ড্ৰাইভিং কৰি চালোঁ। তাৰপিছত সি ক'লে কি নহয় তোমাৰ তোৰ সেই হোৱা নাই, হেড খুলিব নালাগে, তেলটো মিলাব লাগিব আৰু এয়াৰ কুলাৰটো চেক হেৰি কৰিব লাগিব। তাৰপিছত এয়াৰ কুলাৰ আৰু তেলটো মিলাই দিলে। মিলাই দিয়াৰ পিছত গাড়ী অ'কে। সিহঁতক এইবাৰ সেইটোৰ ওপৰতে মই তৰ্ক বিতৰ্ক কৰোঁতে সিহঁতে মোক আপুনি নেক্সট টাইম গাড়ী লৈ নাহিব, অমুক হেন তেন, আপুনি বিৰাট জানে অমুক এনেকুৱা ধৰণৰ কথা। সিহঁতৰ মতে হেডটো খুলিব দিব লাগিছিল আৰু সেইটোৱে। তাৰপাছত ডাঙৰ সমস্যা হ'ল বিলৰ সময়ত। বিল যেতিয়া মই ল'ব গ'লোঁ, বিলখন ল'ব যাওঁতে সিহঁতে মেকানিক চাৰ্জ কিমান লিখিছে আপোনালোকে জানে? মেকানিক চাৰ্জ 500 টকা লিখিছে। যিজন মেকানিকে ভাল কৰিবই নোৱাৰিলে বা ভাল নহ'লে গাড়ীখন, সিজন মেকানিকৰ চাৰ্জ লিখিছে 500 টকা। আপোনালোকে ভাবেনে সেইজন মেকানিকক 500 টকা দিব পাৰেনে? তাৰপিছত সেনেকৈ তৰ্কাতৰ্কি লাগি কোনোমতে গাড়ীখন ভাল কৰিলোঁ। ভাল কৰি পেলাই ঘৰত লৈ আহিছোঁ। কালিৰ পৰা আজিলৈকে বেয়া দিনে চলি আছে। বহুত মোৰ 1300 মান টকা গ'ল আৰু 1200-1300 মান টকা গ'ল গোটেই মেকানিক চাৰ্জে হিটি। যিজন মেকানিকে নাজানে বা যিজন মেকানিকে কৰিব নোৱাৰা কামটো, সেইজন মেকানিকৰ 500 টকা বিল লিখিছে। মোৰ সেইটো কথাত হাঁহি উঠিছে। আপোনালোকে যদি ডিলাৰত গাড়ীখন দিয়ে, গাড়ীখনৰ বেমাৰ কি আগতে সবিশেষ
জানি ফেলেহে গাড়ীখন ডিলাৰত দিব বা ডিলাৰত দিওঁতে আপুনি গাড়ীখনৰ লগতে থাকিব কাৰণ মই কালিৰ ক্ষেত্ৰত সেইটো কথাটো কৈছোঁ আপোনালোকে গাড়ীখন দিলেও গাড়ীখনৰ ওচৰতে থাকিব আপোনালোকৰ গাড়ীখনৰ পৰা কি চুৰ হয় সেইটো আৰু ভগৱান জানে আৰু আপুনি সেইটো কাৰণে আপুনি ডিলাৰত দিলে গাড়ীখন একেবাৰে লগতে থাকিব গাড়ীখনৰ কামো কৰি থাকিব চাইও থাকিব গোটেইখিনি হেৰি কৰি থাকিব নহ'লে আপোনাৰ গাড়ীখনৰ পৰা গোটেই পাছ চুৰ হ'ব পাৰে মেকানিক এনেকুৱা ধৰণৰ আছে ডিলাৰত আপোনাৰ গাড়ীৰ গোটেইখিনি খুলি পেলাই আপোনাৰ শেষ কৰি দিব পিছত কওঁ কি আপোনাৰ গাড়ীখন আগৰে এইটো প্ৰব্লেম আছিলে আপুনি হয়তো নাজানে আজি সেইটো প্ৰব্লেম আমি ধৰাত পৰাৰ কাৰণেহে আপুনি গম পালে সেনেকৈ ক'ব সেইটোৱে আপুনি চেক কৰিব আৰু চাব আৰু মোৰ হৰ্চ পাইপ নাযোৱা হৰ্চ পাইপকো যোৱা বুলি কৈ মোৰ তাৰ পৰা 350 টকা লুটিলে আপোনালোকে আৰু কি ভাবিব বা কি বিশ্বাস কৰিব ডিলাৰৰ ওপৰত ডিলাৰত দিওঁতে গাড়ীখন অকণমান সাৱধান হৈ থাকিব দেই সেইটোৱে